আজি পবিত্ৰ হনুমান জয়ন্তী আৰু এই মুহূৰ্তত এই হনুমান জয়ন্তী উপলক্ষে মিৰ্জাৰ যিটো হনুমান মন্দিৰ আছে তাতে আহি সেৱা লৈছেহি পংকজলোচন গোস্বামীয়ে। আৰু পংকজলোচন গোস্বামী সকলোৱে জানে অসম জাতীয় পৰিষদৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে পলাশবাৰী বিধানসভা সমষ্টিত। আৰু এই সমষ্টিটোত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, আজি আপুনি সেৱা লৈছে পবিত্ৰ হনুমান জয়ন্তী। প্ৰথমেই কি ক'ব, এই সমষ্টিটোক লৈ আপোনাৰ বিপৰীতে আছে বিজেপিৰ হিমাংশু শেখৰ বৈশ্য। হয়, আমি বিৰোধী ঐক্যমঞ্চই বিজেপিক আঁতৰাবৰ কাৰণে, ক্ষমতাৰ পৰা বিজেপিক আঁতৰাবৰ কাৰণে আমি যিমান কষ্ট কৰিব লাগে ইমান কষ্ট কৰিছোঁ। আৰু আমাৰ বিশ্বাস জন্মিছে, ৰাইজৰ সঁহাৰিয়ে আমাক বিশ্বাস জন্মাইছে যে এইবাৰ আমি সফল হ'ম। সফল হ'ব? হয়, সফল হ'ম। ইয়াত আপোনালোকে ইছ্যু হিচাপে কি লৈছে? নাই, ইয়াত স্থানীয় ইছ্যু আছে। দেখক, উন্নয়নটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া। চৰকাৰ যোনেই নকৰক ৰাইজৰ উন্নয়ন কৰিবই লাগিব। কিন্তু যোৱা 10 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই দুয়োখন চৰকাৰৰ দিনত পলাশবাৰীত কিছু নতুন সমস্যা ক্ৰিয়েট কৰা হৈছে। কেৱল পুঁজিপতিক মাটি পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই সমস্যাই কিন্তু আমাৰ জনজীৱনত প্ৰভাৱ পেলাইছে। পলাশবাৰীত ভূমিপুত্ৰসকলক যথেষ্ট শংকিত কৰিছে। পাৰিপাৰ্শ্বিকতাত দৰা বিলাই যথেষ্ট প্ৰভাৱ পেলাইছে। কুলচী নদী বান্ধৰ ঘোষণাই মানুহক শংকিত কৰিছে। এই ধৰণৰ কথা বতৰাবিলাক মানুহ আজি শংকিত হৈছে। আৰু যি ভাবি তেওঁলোকক আনিছিল ক্ষমতালৈ, সেইবিলাক কথা আজি ক'ৰবাতে পৰি থাকিল। চাওক, 40-50 বছৰে বিদেশীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমিও আন্দোলন কৰিছিলোঁ। আজিৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, তেওঁ আন্দোলনত হাইস্কুলত থকা অৱস্থাতে আছিল। আজি তেওঁ গীতা বাইবেল নহয় বুলি অসম চুক্তিখন দলিয়াই পেলালে। মুছলমান আৰু হিন্দুৰ সমতা স্থাপন কৰিবৰ কাৰণে বিদেশৰ পৰা হিন্দু মানুহ আনি আমাক সমতা স্থাপন কৰিব বিচাৰিলে। এইবিলাক গ্ৰহণযোগ্য কথা নেকি? কেৱল ৰাজনীতিৰ স্বাৰ্থত হৈছে এইবিলাক। কিন্তু আমাৰ মূল সমস্যাবিলাকহে সমাধান কৰিবৰ কাৰণে চৰকাৰে পৰিৱৰ্তন বিচাৰিছিল। এতিয়া 10 বছৰতে তেওঁলোকৰ পৰা পৰিত্ৰাণ বিচাৰিছে। মূল সমস্যাবিলাক তেওঁলোকে ঢাকি ৰাখিব বিচাৰিছে। কৰ্পৰেটক সন্তুষ্ট কৰা আৰু নিজৰ স্বাৰ্থ সিদ্ধি কৰা, ক্ষমতাত বৰ্তি থকা আৰু নিজৰ সম্পত্তিৰ পাহাৰ গঢ়াটো এতিয়া তেখেতসকলৰ মূল লক্ষ্য হৈ পৰিছে। কুলচী নদীবান্ধ, তাৰ লগতে দৰা বিলৰ ইছ্যুটো আৰু লগতে বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপৰ এই ইছ্যুখিনি লৈ আপুনি মানুহৰ মাজলৈ সোমাইছে? নহয়, উন্নয়নমূলক কথা আছে। কৃষকৰ সমস্যাবিলাক কি হ'ল? কৃষকৰ আয় দুগুণ হ'ব বুলি ক'লে, কিন্তু মই আপোনালোকৰ চেনেলতে কোনোবাটো চেনেলত প্ৰকাশ কৰিছিল, আমাৰ বৰষুণৰ অভাৱত 40% মাটি যোৱাবাৰ খেতি কৰিব নোৱাৰিলে। খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। আৰু যিখন পথাৰত মাটি আধা চন পৰিল, সেইখন পথাৰৰ মাজেৰে 2টা নদী বৈ গৈছে। নদীটো সামান্য ভেটা দিলেই গোটেই পথাৰখন চপচপীয়া হৈ থাকে পানীৰে। সেইখিনিলৈ কাণসাৰ নাই। এই ইৰিগেশ্যনততো কোটি কোটি টকা, শ কোটি টকাটো বাজেট আছিল। পইচাবিলাক ক'ত গ'ল? পলাশবাৰী সমষ্টিত যোৱা 10 বছৰত পথাৰত পানী যোগানৰ কাৰণে এটা ডিপ টিউবৱেল তেখেতসকলে দেখাই দিব পাৰিব নেকি? খেতিয়কৰ আয় কেনেকৈ দুগুণ হ'ব? তাৰ পৰিৱৰ্তে খেতিৰ মাটিবিলাক কোনো নীতি নিয়ম নোহোৱাকৈ শ্ৰেণী পৰিৱৰ্তন কৰি পুঁজিপতিৰ স্বাৰ্থ পূৰাই আছে। মানুহক প্ৰলোভন দি, অধিক মূল্য দি, দালাল চক্ৰ সক্ৰিয় হৈ মাটিবিলাক নোহোৱা হৈ গ'ল। আপোনালোকে দেখিছেই, ৰাস্তাৰ ওচৰে পাঁজৰে সকলো খেতি মাটি কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ, শ্ৰেণী পৰিৱৰ্তন নোহোৱাকৈ, আইন কানুন নামানাকৈ উদ্যোগীকৰণ হৈছে। লাগিব, উদ্যোগীকৰণ লাগিব, সকলো কথাৰে প্ৰয়োজন আছে। কিন্তু উদ্যোগীকৰণ এনেকুৱাও নালাগে আমাৰ পলাশবাৰী সমষ্টিত কেইবা হাজাৰো ল'ৰা ছোৱালীক, কৰ্মচাৰীক এই কোম্পানীবিলাকে গৰু ঠগন দি আছে। 12 ঘণ্টা ডিউটি কৰাই, 1 ঘণ্টাও ৰেষ্ট নিদিয়ে। টয়লেটলৈ গৈ 15 মিনিট যদি দেৰি হয়, দাবী ধমকি দিয়ে। তেওঁলোকক চাকৰিৰ পৰা কালিৰ পৰা আহিব নালাগে বুলি কয়। কোনো নিশ্চয়তা নাই। 12,000 টকা দৰমহাত তেওঁলোকে 12 ঘণ্টা ডিউটি কৰিব লাগে। কোনখন শ্ৰম আইনত এইটো কথা লিখা আছে? কোনে চাব? এই যে 10 বছৰে তেওঁলোকে শাসন কৰিলে, তেখেতসকলৰ বিধায়কসকলে এইটো কথাত মাত মাতিলেনে? এই ডেকা ল'ৰাবিলাকেতো তেখেতসকলক ভোট দিছিলে। তে এইটো শোষণ বঞ্চনা আমি সহ্য নকৰোঁ। আমাৰ ল'ৰা তেওঁলোক। আপুনি কি ভাবে এই কথাখিনি আপুনি ৰাইজৰ মাজলৈ যাওঁতে যেতিয়া লৈ গৈছে, সেই কথাখিনি কনভিন্স হৈছে মানুহ? চাওক, শুনক,
মোৰ নতুনকৈ কনভিন্স কৰিবলগীয়া পলাশবাৰীত বিশেষ কথা নাথাকে। মই 40 বছৰ পলাশবাৰীত আছোঁ, ছাত্ৰ সন্থা কৰিছিলোঁ, তাৰপিছত আহি সক্ৰিয় ৰাজনীতিত সোমালোঁ। আৰু সক্ৰিয় ৰাজনীতিত মই কি ধৰণে ৰাজনীতি কৰোঁ বা মানুহৰ কাৰণে মই কি কাম কৰোঁ পলাশবাৰীৰ ৰাইজে জানে। মই নতুনকৈ কনভিন্স কৰিবলগীয়া কথা নাই, এইবিলাক মানে সঁচা কথা মই কৈ আছোঁ। মই এইবিলাক কথা ক'ব নোৱাৰিলোহেঁতেন যদি মই কমিশ্যন খালোহেঁতেন। মই এইবিলাক কথা ক'ব নোৱাৰিলোহেঁতেন যদি মই তেওঁলোকৰ লগত সোণা পিটিকাত থাকিলোহেঁতেন। মই আপোনালোকৰ জৰিয়তে কওঁ, মই এনেকুৱাকৈ নিৰ্বাচন খেলিছোঁ, মই তেওঁলোকক বিচাৰক নহয়, কিন্তু মানুহে কোৱাকুই কৰে। বহু দাগী মানুহে নিৰ্বাচনত মানুহক পইচা দি সহায় কৰে নহয়, মোক পইচা দিবলৈ আহে। মই কৈছোঁ হাতযোৰ কৰি কৈছোঁ ভোটটো দিব, মোৰ পইচা আছে নালাগে। মই তেনেকুৱা মানুহ। গতিকে মই পলাশবাৰী সমষ্টিৰ ৰাইজক কি কনভিন্স কৰাম? 40 বছৰে কনভিন্স মই কৰাই আছোঁ, কিন্তু মানুহ অভাৱটো সম্বল কৰি লৈ যেতিয়া এখন চৰকাৰে ৰাজনীতি কৰিব, তেতিয়া আমাৰ লেখীয়া গৰীব মানুহে ৰাজনীতি কৰিব নোৱাৰে। কিন্তু এইবাৰ নহ'ব। এইবাৰ মানুহে মানি লৈছে যে তেওঁলোক হ'ল ধনিক শ্ৰেণীৰ প্ৰতি প্ৰীতি থকা মানুহ, আৰু সৰ্বসাধাৰণৰ মাজে আমাক সৰ্বদলীয় সিদ্ধান্ত লৈ আমাকে নিৰ্বাচন খেলিব দিছে। সমষ্টিত কোনো এটা ৰাজনৈতিক দলে বিৰোধিতা কৰা নাই। সৰ্বসন্মতভাৱে তেওঁলোকে আমাৰ হৈ ভোট বিচাৰি আছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছে ইয়াত প্ৰাৰ্থী নোহোৱাকৈ সাধাৰণ নিৰ্বাচন পাৰ কৰিছে। ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী 5-6জন আছিল। তেওঁলোক মোৰ লগত হাৰি পুৰাই ৰাইজক হাতৰ পৰিৱৰ্তে জাহাজৰ ছবিত ভোট বিচাৰি ঘূৰি ফুৰিছে। এইটো ছেক্ৰিফাইচ নহয় জানো? ৰাইজৰ কাৰণে কৰিছে তেওঁলোকে এইটো ছেক্ৰিফাইচ। আমিও কৰিম, কৰিবলগীয়া হ'লে আমিও কৰিম, কিন্তু এখেতসকলৰ পৰা পৰিত্ৰাণ লাগে। CWৰ কথা আপুনি কৈছে, CWৰ ইমান ডাঙৰ এটা আন্দোলন আমি কেবৰ আন্দোলনটো দেখিছোঁ, তাৰপিছত কিন্তু সেইটোৰ প্ৰভাৱটো নিৰ্বাচনত আমি দেখা নাছিলোঁ। এতিয়া কেনেধৰণে আপুনি প্ৰভাৱিত কৰিব বুলি ভাবে? মই যদি আপোনাক এই প্ৰশ্নটো সুধোঁ, কাখন লৈ আপুনি সন্তুষ্ট নেকি? আপুনিওতো কাখন লৈ সন্তুষ্ট নহয় চাগে, হয়তো ক'ব নোৱাৰিব, কাৰণ আপুনি এটা চেনেলক প্ৰতিনিধিত্ব কৰিছে। অসমৰ প্ৰতিজন মানুহে কাক লৈ সন্তুষ্টি নাই, কিন্তু ৰাজনীতিৰ স্বাৰ্থত এইবিলাক মনে মনে থাকে। আজি আছুৰ দৰে এটা জাতীয় অনুষ্ঠানে কাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সাহস কৰা নাই, মানুহ ওলাই নাহে, ভয় ভাবুকি, প্ৰলোভন, বিভিন্ন কথা বতৰা। গতিকে এইটো নুবুজায় যে কাখন অসমৰ ৰাইজে মানি লৈছে। কোনেও মানি লোৱা নাই, মিছা কথা এইখন। আৰু চৰকাৰ আহিলে অলৰেডিতো কোৰ্টত এই বিষয়ে কথা বতৰা হৈ আছে, আৰু বিৰোধী চৰকাৰ আহি আছে। আপোনালোকেও অনুমান কৰিছে এইবাৰ বিৰোধী চৰকাৰ আহিব। বিৰোধী চৰকাৰ আহিলে চৰকাৰী ফালৰ পৰা কেনেকুৱা ধৰণৰ এফিডেভিট দি পেলাই কোৰ্টত কি কাম কৰিব লাগে, এইটো চৰকাৰে নিশ্চয় বিবেচনা কৰিব, আৰু আমি কাৰ বিৰোধিতা সদায় কৰিম। আপুনি এইকেইটা প্ৰধানতঃ এইখিনি ইছ্যু লৈ ৰাইজৰ মাজলৈ গৈছে। ইছ্যু চাওক, ইছ্যু বহুখিনি আছে। বেলেগ সমষ্টিতকৈ এইটো স্থানীয় যিটো সমস্যা, সেইটো সমস্যাৰ ওপৰতেই মই গুৰুত্ব দিব লাগিব। কাৰণ এইখিনিৰ কাৰণে মাত মতা মানুহ পলাশবাৰী সমষ্টিত কোনো নাই, নামাতে, মানুহ মনে মনে থাকে। গতিকে আমিতো কোনোবাইতো মাতিব লাগিব। গতিকে এই সমস্যাখিনিৰ ওপৰত মই যে এইখিনি সমস্যা সমাধান কৰি দিব পাৰিম বুলি মই মানুহক প্ৰতিশ্ৰুতিটো দিব নোৱাৰোঁ। আপুনি প্ৰতিনিধি হ'ল যেনিবা, এজন বিধায়কহে হ'ব, আপুনিতো ৰজা নহয়। গতিকে আইন কানুনৰ মাজেৰে ৰাইজৰ স্বাৰ্থত কৰ্তৃপক্ষৰ ওচৰত, চৰকাৰ যোনেই নকৰক তেখেতসকলৰ ওচৰত মই সজোৰে প্ৰতিবাদ কৰিম, আৰু ৰাইজৰ কণ্ঠ মই চৰকাৰৰ কাণত পেলাম। ধন্যবাদ জনাইছোঁ। এয়া পংকজ লোচন গোস্বামী, আৰু পংকজ লোচন গোস্বামীয়ে তেওঁৰ কথাখিনি কৈছে যে পলাশবাৰী সমষ্টিটোৰ যিখিনি সমস্যা, সেইখিনি পৃথক সমস্যা, বেলেগ বিধানসভা সমষ্টিতকৈ ইয়াত কিছু পৃথক সমস্যা আছে, আৰু সেই সমস্যাখিনিক লৈ তেওঁ আগবাঢ়ি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।